বন্ধু বান্ধৱীসকল নমস্কাৰ, সুপ্ৰভাত জনালোঁ। এয়া মই এতিয়া কি ৰুকি আছোঁ আপোনালোকক দেখাই আছোঁ। এয়া মই এতিয়া বেল ৰুকি আছোঁ। এয়া বেল ৰুকিছোঁ, বেল হয়, খাবলৈ কাৰণে বেল ৰুকি আছোঁ। এয়া মই কেনেকৈ খাওঁ তাকে দেখাই আছোঁ। বেল ৰুকি এইবোৰ গুটিবোৰতে এনেকৈ থৈ দিছোঁ উলিয়াই পেলাই, আৰু তাৰ পিঠিৰ পৰা মাংসবোৰ লৈছোঁ। এয়া বেলবিলাক ৰুকি আছোঁ। তাৰ পাছতে মই এই গাখীৰ দিম, গাখীৰ দিম ইয়াতে। বাপেকে গাখীৰ বুলি চাহকে দিব লৈছিলোঁ, এইয়াহে গাখীৰ হয়। এইয়া গাখীৰ দি ল'ম, ইয়াতে গাখীৰ দি সানি ল'ম। পাৰিলে মৌ ঘিউ অকণমান দিব পৰা যায়। মোক সকলোৱে সুধি থাকে, প্ৰায়ে সোধে আৰু আপুনি ইমান বোলে এনাৰ্জি আছে, এতিয়াও হাঁহি থাকে ইমান বয়সতো। কৈছে ইমান বয়সতো আপুনি হাঁহি থাকে, সদায় ফূৰ্তিত থাকে। মই আচলতে এইবিলাক খাওঁ, এই বেল খাওঁ। বেল বহুত উপকাৰী, পেটৰ কাৰণে বহুত ভাল। পায়খানা, পাতল পায়খানা হ'লেও যদি ৰাতিপুৱাতে খালী পেটতে বেল খাই দিয়ে, এই খালে পায়খানা ৰৈ যায়। আপোনালোকে ধুনীয়াকৈ জুচ বনাই ল'ব, ফ্ৰিজত থৈ ল'ব। ফ্ৰিজত থৈ যদি খায়, ফ্ৰিজত থৈ পেলাই জুচ বনাই খাব। এইটো এতিয়া মই কি কৰিম, চাকনিৰে চাকি দিম, নহ'লে মিক্সাৰত দি দিলেও হয়। কিন্তু মই এইটো এতিয়া আকৌ খচি চাকনিত মই চেকি দিম, চেকি পেলাই এইটো খাম। পেটৰ কাৰণে বহুত উপকাৰী। মই সদায় ফল মূল খাই ভাল পাওঁ আৰু ফল মূল খাই থাকোঁ। মোক সেইটোৱে আচৰিত ভাবে, মই মাছ নাখাওঁ, মাংস নাখাওঁ, কিয় ইমান ফিট থাকোঁ, আচলতে কিয় ইমান এনাৰ্জি। এয়াই আচলতে মই আপোনালোকক আজি দেখাইছোঁ। আনকালে নকওঁ, মই সৰুৰ পৰাই খাওঁ এইবিলাক বস্তু, আৰু প্ৰায় সদায়ে খাওঁ। প্ৰতি বছৰে মই বেল হ'লে খাওঁ, কিন্তু কোৱা নাছিলোঁ। আজি বহুতে মানে সুধি আছিলে, সোধাৰ কাৰণে মই দেখাইছোঁ। এইটো এতিয়া বেলটো মই অলপমান ফ্ৰিজত 2 মিনিটমান ৰাখি দিম ঠাণ্ডা হ'বলৈ কাৰণে, আৰু চাকনিৰে চেকি পেলাই মই খাম। আৰু আপোনালোকে মিক্সাৰত দি খাব পাৰে। এয়া মোৰ এতিয়া তৈয়াৰ হৈ গ'ল, মই এতিয়া এইদৰে খাওঁ। বাৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি মই মোৰ ভিডিঅ'তে ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।